মই আজি আপোনালোকলৈ লৈ আহিছোঁ দৈ আৰু বেঙেনাৰ এটা ৰেচিপি। চাওক, বেঙেনা 3টা লৈছোঁ মই, তাৰপিছতে পিঁয়াজ এটা লৈছোঁ, জলকীয়া লৈছোঁ, তেজপাত আৰু নৰসিংহ পাত, আৰু দৈ মই এটা বাতিৰ এবাতি দৈ লৈছোঁ। চাওক, বেঙেনাৰ এই সম্পূৰ্ণ ঠাৰিডাল নুগুচাব, এই ছাইডত যে থাকে এইখিনি এনেকৈ কৰি কাটি ল'ব। কাটি লৈ বেঙেনাটো এনেকৈ কৰি চাব, কিছুমান বেঙেনাত পোক থাকে, এনেকৈ কৰি ফালি পেলাই মই নিমখ পানী কৰি দিছোঁ, তাতে আপোনালোকে 10 মিনিটমান তিয়াই থ'ব। এই ডাঙৰ চামুচৰ এচামুচ বেচন লৈছোঁ, চুজি এচামুচ লৈছোঁ, জিৰা আধা চামুচ, পান মছলা আধা চামুচ, জলকীয়া অকণমান, জলকীয়া আৰু ধনিয়া গুড়ি আধা চামুচ, দৈ দৈ 3 চামুচ লৈছোঁ, আৰু নিমখ অকণমান। মই কৰি বেঙেনাকেইটা ভিজাই থোৱা বেঙেনাকেইটা আনি এনেকৈ কৰি মই গোটেইকেইটাতে ভৰাই ল'ম। এয়া কেৰাহীত তেল গৰম কৰি লৈছোঁ, তাৰপিছত মই এটা এটাকৈ বেঙেনাখিনি ইয়াত দি পেলাই এয়া ঢাকোন মাৰি সিজিবলৈ দিছোঁ। এয়া মই কেৰাহীত পিঁয়াজখিনি ভাজিছোঁ, পিঁয়াজৰ লগতে মই নৰসিংহ পাত, শুকান জলকীয়া, কেঁচা জলকীয়া, তাৰপিছতে দুটা সৰিয়হ দুটা দিছোঁ, আৰু মই এতিয়া ইয়াতে যোগ কৰিম আদা ৰচুন এচামুচ দিছোঁ, ইয়াতে জিৰা গুড়ি এচামুচ, মিট মছলা নহয়তো চিকেন মছলা এচামুচ, আৰু এয়া কাশ্মীৰী পাউডাৰ এচামুচ। এয়া এনেকৈ কৰি অকণমান তেল ভাজি লৈছোঁ পিঁয়াজখিনি। ইয়াতে মই এতিয়া দৈখিনি যোগ কৰি দিম। দৈখিনি অকণমান উতলাই আহিবলৈ দিম অকণ। ইয়াতে মই ভাজি থোৱা বেঙেনাকেইটা দি দিম। যিহেতু মইতো মিঠা বনাইছোঁ, সেইকাৰণে মই ইয়াতে চেনি এচামুচ দি দিছোঁ। এয়া মোৰ বেঙেনা আৰু দৈৰ তৰকাৰীখন হৈ গ'ল। এই ৰেচিপিটো আপোনালোকে বনাই চাব আৰু খাই চাব, আৰু মোক কমেণ্ট কৰি জনাব।